the product of the roots of the quadratic equation 2x square minus 5x plus 6 equal to 0. So দ্বিঘাত সমীকরণ দিয়া আছে 2x square minus 5x plus 6 equal to 0. So ইয়াত মূল দুটাৰ পূৰণফল উলিয়াব কৈছে মানে roots of the product. So যদি এই ইকুৱেশ্যন হয় দ্বিঘাত সমীকৰণ হয় তেন্তে ইয়াত a দ্বিঘাত সমীকৰণৰ আৰ্হিটো হৈছে x square plus bx plus c equal to 0. মানে ইয়াত a equal to হ'ব 2, b equal to হ'ব -5 আৰু c equal to হ'ব 6. এটাকে ফৰ্মুলা এটা আছে যদি প্ৰডাক্ট অফ ৰুটছ কয় মানে প্ৰডাক্ট মূল দুটাৰ পূৰণফল হ'ব প্ৰডাক্ট অফ ৰুটছ মূল দুটাৰ পূৰণফল হ'ব আলফা ইনটু যদি বিটা হ'ব এইটো নধৰিলে একো নাই ফৰ্মুলাটো হ'ব c বাই a. ইয়াত c মানে কি 6, a মানে হৈছে 2. চ 2 গুণ 2 2 3 গুণ 6. চ এনসাৰ হ'ব 3. চ কুৱেশ্যন 12 এনসাৰ হ'ব অপশ্যন বি 3. যদি কয় এই যদি মানে কুৱেশ্যনত যদি মই ক'লেহেঁতেন যে মূল দুটাৰ যোগফল কিমান তেতিয়া হ'ব আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ. চ' মাইনাছ বি মাইনাছ 5 বাই এ মানে হৈছে 2. চ' এনচাৰটো 5/2 হ'লহেঁতেন যদি অহাহেঁতেন তেনেকৈ. চ' আমি গম পাব লাগিব এইটো কুৱেশ্যনটো. The sum of the roots of the quadratic equation 2x square minus 5x plus 3 equal to 0. So দ্বিঘাত সমীকৰণ ইয়াত দিয়া আছে 21 টো অথনি অংকটোৰ নিচিনাই সেমে হয় 2x square minus 5x plus 3 equal to 0 দিয়া আছে. So কৈছে যে এই সমীকৰণৰ মূল দুটাৰ যোগফল নিৰ্ণয় কৰা sum of the roots মূল দুটাৰ যোগফল. So ইয়াত কি হ'ব a equal to অথনি নিচিনা সেম a equal to 2 হ'ব. So b equal to কি হ'ব -5 মানে a মানে হৈছে x square হওক x square হওক কি হ'ব ইয়াত 2 আৰু b মানে হৈছে x ৰ হওক হৈছে -5 আৰু c মানে হৈছে ধ্ৰুৱক যোনটো কনষ্টেন্ট নাম্বাৰটো আছে 3. এতেকে ইয়াত কৈছে যে মূল দুটাৰ যোগফল. সো যেনিবা সাম অফ ৰুটস কিমান হ'ব এইটো অথনি ফৰ্মুলাত আছিলে ন মাইনাছ b বাই a অলৰেডি কোৱা আছে এটা. So minus 5 by a মানে হৈছে 2 যাব. So 5/2. So answer to হ'ব option C. এতিয়া 25 question discuss কৰিম. So ইয়াত দিয়া আছে 16% of 16 plus 16 square 16 into 16. So first percentage to ভগ্নাংশ নিয়া 16/100 হ'ব. পার্সেন্টেজ এতে 100 আহিব অফ মানে পূৰণ আহিব 16 plus 16 কিমান হ'ব 32 স্কয়াৰ আহিব আৰু এটো কি আহিব 16 স্কয়াৰ 16 দুটা থাকিলে 16 স্কয়াৰ হ'ব. সো 16/100 ইনটু এটো যদি আমি এনেকে লিখিব পাৰো নে 13/16 কারণ পাওয়াৰটো ঘাতটো একে আছে আৰু 16 গুণ 16 2 16 32. সো ইয়াত 16 আহিলে ইয়াত 100 আৰু 2 স্কয়াৰ মানে হ'ব 4 আৰু 4 into 16 64/100. So answer to হ'ব 0.64. So 25 or answer to হ'ব option D. পাছত কেটামান সংখ্যা দিয়া আছে 736 269 958 আৰু 219 793. এই সংখ্যা কেটা প্ৰতিটোকে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব ফাৰ্স্ট দিয়া আছে যে arrange in descending order. So ইয়াক ডাঙৰ পৰা সৰুলৈ সজাম 763 হ'ব. ইয়াক সজালে কি হ'ব 962 হ'ব. তাৰপা ইয়াক যদি সজাও 985 হ'ব. তাৰপা 921 হ'ব. তাৰপাছত 973. ইয়াত আটাইতকৈ ডাঙৰটো কোনটো হ'ব 985. ওকে আটাইতকৈ সৰুটো কোনটো হ'ব 763. সো আমি এটো বিয়োগ কৰি দিম. এটা বিয়োগ কৰিব কৈছে ডাঙৰটো আৰু সৰুটো. সো বিয়োগ কৰি কিমান পাম 5 আৰু 3 গলে 2 8 আৰু 6 গলে 2 2. So correct answer to হ'ব option A. So 2 নম্বৰৰ answer to হ'ব A 222. 54 question জলৈ আহিছো. ইয়াত দিয়া আছে যে 1% of 1 plus 2% of 2 plus 3% of 3
চ' আমি পাৰ্চেণ্টেজটো ফাৰ্ষ্ট ভগ্নাংশ নিম 1% মানে কি হ'ব 1/100 অফ থাকিলে কি হয় পূৰণ আহিব 1 প্লাছ 2/100 অফ থাকিলে ইয়াত 2 আছে যে 2 হ'ব 3% আমি আকৌ ভগ্নাংশ নিলোঁ 3/100 3 চ' আমি পূৰণ কৰি দিলোঁ 100 1 2 2 গ'ল 4 100 100 3 3 গ'ল 9 পূৰণ কৰি দিলোঁ এতিয়া লহাগু যদি 100 আছে চ' 100টো লহাগু হ'ব গতিকে গোটেইটো যোগ হ'ব 1 + 4 + 9 চ' 9 + 1 10 14 হ'ব 100 চ' এনচাৰটো হ'ব 0.14 চ' 54 কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন ডি এতিয়া ডিছকাছ কৰিম 55 কুৱেশ্যনটো দিয়া আছে a/b = 4/3 চ' আমাক উলিয়াব লাগে যে 6a + 2b 4a - 2b এনেকৈ যদি ভগ্নাংশ থাকে সদায় কে ধৰিব লাগে তেতিয়া বেছি ইজি হয় বেলেগ ধৰণে পাৰি বহুত নিয়ম আছে অংক চ' ইয়াত a = কি হ'ব 4k আৰু b = হ'ব 3k চ' আমি ইয়াত a ঠাইত জাষ্ট যোনটো মানে ভেলু আমি পালোঁ এইটো বহাই দিম 6 a ঠাইত কি আছিলে 4k প্লাছ 2 b ঠাইত হ'ব 3k তাৰপাছত 4 a ঠাইত হ'ব 4k মাইনাছ 2 ইনটু b ঠাইত হ'ব 3k তাৰপাছত আমি ইয়াত 6 4 গুণ 24 হ'ব k 3 2 গুণ 6 k হ'ব তাৰপাছত 16 হ'ব আৰু 6k চ' 30 হ'ব এইটো 30k আৰু এইফালে হ'ব 10k চ' এনচাৰটো হ'ব 10 10 তিনিবাৰ যাব k কাট খাই যাব এনচাৰ 3 হ'ব চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চ' 55 কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ চ' এতিয়া 76 কুৱেশ্যনটোলৈ আহিছোঁ দিয়া আছে যে 0.09 প্লাছ 1.69 চ' ইয়াত গম পোৱা গৈছে যে 0.09 ৰুট কৰা হয় মানে 0.3 স্কোৱাৰ হৈ আছে 0.3 যদি এটা পূৰণ কৰোঁ কিমান হ'ব 0.09 হ'ব চ' ইয়াৰ ঠাইত আমি ডাইৰেক্টলি লিখি দিব পাৰোঁ 0.3 বুলি বা এনেকৈ এবাৰ ষ্টেপটো বহাই দিছোঁ স্কোৱাৰ এনেকৈ লিখিব পাৰোঁ তেনেকৈ 1.69 মানে কি 1.3 13 169 চ' 169 হ'ব মানে দুটাত আছে দশমিক এনেকৈ গতিকে ইয়াৰ ঠাইত লিখিব পাৰোঁ যে 1.3 হোল স্কোৱাৰ বুলি চ' ইয়াৰ পৰা পাম 0.3 যদি আমি স্কোৱাৰ থাকে ৰুটটো কাট খাই যায় মানে ৰুটত থাকে হাফ মানে বস্তুটো এনেকুৱা হয় ৰুট 0.3 স্কোৱাৰ যেনিবা চ' যোনটো ৰুট থাকে ৰুট মানে হৈছে ইয়াৰ ঘাতটো হাফ গতিকে তেনেকৈ হ'ব যে 0.3 স্কোৱাৰ ইনটু হাফ সদায় ৰুট থাকিলে হাফ হয় চ' কাট খাই যাব এনচাৰ 0.3 চ' ইয়াৰ ঠাইত 0.3 লিখিম আৰু 1.3 স্কোৱাৰ আছে নহয় চ' ৰুটটো মানে নাইকিয়া হৈ যাব 1.3 হ'ব এনচাৰটো হ'ব 1.6 চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1.6 4 নম্বৰ কুৱেশ্যনটো হ'ল এটা ত্ৰিভুজৰ 3টা কোণৰ মান 1:3:5 ত্ৰিভুজটোৰ বৃহত্তম কোণৰ মান নিৰ্ণয় কৰা চ' যদি অনুপাত থাকে বা ভগ্নাংশত থাকে মানে ৰেচিঅ'ত থাকে তেতিয়া কে ধৰোঁ ইয়াতো একেই আমি এক্স ভাগ মানে কে ধৰিম চ' এটা ত্ৰিভুজ আছে ত্ৰিভুজৰ 3টা কোণ আছে যেনিবা এই কোণৰ মাপ এই 3টা কোণৰ অনুপাতটো হৈছে 1:3:5 ধৰা হ'ল আমি এক্স ধৰিম মানে হ'ল গতিকে প্ৰথমটো কোণৰ মান হ'ব এক্স তাৰপাছত 3x তাৰপাছত 5x হ'ল তাৰপাছত কৈছে যে বৃহত্তম কোণ নিৰ্ণয় কৰা চ' আমি জানো যে ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী চ' আমি যোগ কৰি দিম x প্লাছ 3টা কোণ আছে নহয় 3x প্লাছ 5x = 180 ডিগ্ৰী চ' 5 3 8 একে 9x = 180 ডিগ্ৰী চ' x = 20 ডিগ্ৰী চ' আমাক সুধিছে ইয়াত বৃহত্তম কোণটো লাৰ্জেষ্ট এংগলটো চ' ইয়াত চবতকৈ ডাঙৰ কোণটো 5x চ' 5x এক্সৰ ঠাইত বহাই দিলে হ'ল 20টো 5 20 100 যদি ক'লেহেঁতেন স্মল এছ তেতিয়া আমি ডাইৰেক্ট 20 হ'লেহেঁতেন স্মল এছটো চ' ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চ' ইয়াত দিয়া আছে 92 নম্বৰ কুৱেশ্যন sin θ
ইকুৱেল টু কছ থিটা চ' ইয়াত ইমান দিয়া আছেতো গতিকে যদি আমি কছ থিটা এইফালে লৈ আহোঁ লেফ্ট ছাইডত তেনে ইয়াত কছ থিটা আহিব এইটো 1 হৈ থাকিব আৰু আমি জানো যে সাইন থিটা বাই কছ থিটা মানে কিমান টেন থিটা 1 অলৰেডি আমি গম পাই গ'লোঁ যে টেন থিটা ভেলু 1 চ' 1 প্লাছ টেন থিটা কিমান হ'ব চ' 1 প্লাছ টেন থিটা ভেলু 1 চ' 2 হ'ব নহ'লে এনেকৈও পাৰি কৰিব সাইন থিটা আৰু কছ থিটা কেতিয়া 1 হয় যেতিয়া থিটা ইকুৱেল টু 45 ডিগ্ৰী হয় গতিকে 1 প্লাছ টেন থিটা যেনিবা চ' 1 প্লাছ টেন 45 যদি বহাই দিওঁ চ' 1 প্লাছ 1045 মানে 1045 মান 1 হ'ব গতিকে এনচাৰ হ'ব 2 চ' ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি তাৰপাছত এইটো কুৱেশ্যন আহিছোঁ 225 আছে ইয়াত 729 মাইনাছ 25 144 চ' বৰ্গমূলবিলাক ক্লিয়াৰ হ'ব লাগে 225 কেতিয়া হয় যেতিয়া 15 দুটা পূৰণ কৰা হয় 15 225 আৰু 729 27 পূৰণ কৰিব লাগিব মাইনাছ ৰুট 25 কেতিয়া হ'ব 5 স্কোৱাৰ হ'ব 144 12 144 তাৰ মাইনাছ 16 হ'বলৈ হ'লে কি হ'ব লাগিব 4 দুটা হ'ব লাগিব 4 স্কোৱাৰ হ'ব ব্ৰেকেট দিলে ভাল বেছি আৰু 9 স্কোৱাৰ হ'ব নিদিলে একো নাই ব্ৰেকেট চ' স্কোৱাৰ আছে ৰুট আছে গতিকে ৰুটটো আঁতৰি যাব ইয়াত থাকিব 15 ইয়াত থাকিব 27 ইয়াত 5/12 মাইনাছ 4/9 5 3 গুণ 15 5 9 গুণ 5 3 গুণ নহয় 3 5 গুণ 15 3 9 গুণ 27 চ' ইয়াত লহাগু হ'ব কিমান 36 হ'ব 9 আৰু 12 লহাগু কিমান 36 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 4 9 34 36 হ'ব 36 লহাগু গতিকে 5 ইনটু কিমান হ'ব 4 5 ইনটু 3 যোগ কৰা নৰ্মেল যোগ আৰু 4 ইনটু 4 অ'কে চ' 20 হ'ব মাইনাছ 15 মাইনাছ 16 36 31 হ'ব গতিকে এনচাৰটো হ'ব মাইনাছ 11/36 চ' এনচাৰটো হ'ব অপশ্যন কিমান আছে ইয়াত D2 অপশ্যন ডি মাইনাছ 11/36 103 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ চ' কুৱেশ্যনটো ফাৰ্ষ্ট ভালকৈ লিখিব লাগিব 134 নহ'লে এইটো এই যোনটো ৰুটটো আছে এই ৰুটটো এই গোটেই তিনিটাৰ লগত আছে 42ৰ লগতো আছে আৰু ৰুট 16ৰ লগতো আছে আৰু ৰুট 9ৰ লগতো আছে চ' ৰুট 51 প্লাছ 134 প্লাছ 5 আমি এই ভিতৰৰ ৰুটকেইটা ভাঙি ল'ম 42 42য়ে থাকিব ৰুট 16 মানে কিমান 4 স্কোৱাৰ হ'ব মানে 4 হ'ব চ' ইয়াত আহিছে 4 আৰু ৰুট 9 মানে 3 আমি যোগ কৰি দিম 51 প্লাছ 134 প্লাছ 5 49 হ'ব 49 মানে কিমান 7 স্কোৱাৰ 7 হ'ব চ' ৰুট 51 প্লাছ 134 প্লাছ 5 ইনটু 7 গোটেইটো যোগ কৰিলে কিমান হ'ব 51 প্লাছ এইটো 169 হ'ব 35 প্লাছ 34 69 গতিকে 169 চ' আমি অলৰেডি অথনি ডিছকাছো কৰিছিলোঁ যে 169 মানে কিমান 13 স্কোৱাৰ 13 হ'ব 13 চ' ইয়াৰ এনচাৰটো হ'ব এইটো 64 হ'ব 64 কেতিয়া হয় 64 মানে কিমান 8 স্কোৱাৰ 8 হ'ব এনচাৰটো হ'ব 8 চ' এনচাৰ হ'ব অপশ্যন চি 103 নম্বৰ এনচাৰ চি অপশ্যনটো হ'ব তাৰপাছত ইয়াত দিয়া আছে যে কছ থিটা ইকুৱেল টু 5/13 চ' এই অংকটো বহুত নিয়ম আছে কৰাৰ আৰু মই দুটা নিয়ম দেখাই দিম চ' এটা নিয়ম আছে যে আমি জানো যে সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু 1 এইটো মেইন ফৰ্মুলা ট্ৰিগোমেট্ৰিক চ' আমাক কি লাগে ইয়াত সাইন থিটা লাগে চ' সাইন স্কোৱাৰ থিটা ইকুৱেল টু 1 মাইনাছ কছ স্কোৱাৰ থিটা হ'ব আৰু সাইন থিটা ইকুৱেল টু ৰুট 1 মাইনাছ কছ স্কোৱাৰ থিটা
সো cos θ ভ্যালু ইয়াত বহাই দিলে হ'ব 1 cos θ মানে কিমান 5/13 স্কয়াৰ সো 1 minus 169.25 তাৰপাছত কিমান হ'ব 169 minus 25 মানে কিমান 144 হ'ব 144 by 169 মানে 12 140 মানে কি 12 হ'ব আৰু 13 সো এনসাৰ হ'ব 12/13 আছে না আছে সি এনসাৰ সি আকৌ এটা মানে নিয়ম আছে যে cos θ মানে কি হ'ব b/8 আৰু আমি যদি এটো ত্ৰিভুজটো আকো যোনটো থিয়কে আছে 90 ডিগ্ৰী এংগলত এটো হ'ব p আৰু এটো ভূমি যাৰ লগত এংগল কৰে এই এংগলটো হৈছে এটো ভূমি আৰু এটো অতিভুজ হাইপোটেনাস ওকে তাৰ পাছত ইয়াত আমি কি p ভ্যালু দিয়া আছে নাই দিয়া b ভ্যালু দিয়া আছে b মানে ইয়াত কিমান হ'ব 5 আৰু এটো 13 হ'ব h2 সো p মানে কিমান হ'ব p মানে হ'ব root h স্কয়াৰ minus b স্কয়াৰ হ'ব মানে অতিভুজ স্কয়াৰ ইকুৱেল টু কি হ'ব p স্কয়াৰ b স্কয়াৰ আমাক কি লাগে p স্কয়াৰ সো p স্কয়াৰ ইকুৱেল a স্কয়াৰ minus b স্কয়াৰ 13 স্কয়াৰ minus 25 হ'ব স্কয়াৰ কৰি দিলে হ'ল 5 স্কয়াৰ কৰি দিও তেতিয়া ভাল হ'ব সো 13 স্কয়াৰ মানে 169 minus 25 144 এন আনসাৰ 12 আহিব এটাকে sin θ ইকুৱেল টু কি হ'ব p/h p মানে কিমান 12 h মানে 13 এনসাৰ এটো সো এই মানে কোৱেশ্চনত কি কৈছে যে pn মানে কি বুজাইছে যে 1 ৰ পৰা n লৈ পূৰণফল বুজাইছে গতিকে p1 ত কি বুজা p1 মানে কি 1 ৰ পৰা 1 লৈ পূৰণফল মানে কি 1 * 1 1 এ হ'ব সো p2 মানে কি হ'ব 1 ৰ পৰা 2 1 2 2 1 গুণ 2 হ'ব তাৰ পাছত p3 মানে কি 3 * 2 * 1 1 ৰ পৰা 3 লৈকে 1 আছে 3 আছে 2 আছে 3 গুণ 6 ওলাব p4 মানে কিমান 4 * 3 * 2 * 1 4 গুণ 12 2 বাৰ 24 24 টোটাল কিমান হ'ব 24 6 30 30 3 33 হ'ব এনসাৰ হ'ব 33 সো এটা ডাইস আছে পাখাগতি এটা আছে এট কিক মানে কেটা পেজ থাকে 6টা পেজ থাকে 1 2 3 4 5 6 লুডুটো আমি খেলোটো তাতো আছে সো মানে কি হয় ইয়াত মানে কি হয় ইয়াত কৈছে যে হুইচ অফ দা ফলোইং পেয়াৰ ইজ নট অপোজিট ফেসিং মানে ইয়াত কি হয় যদি এটাত যদি 6 ওলাই মানে এ ওলাই হিটো পেছত কি ওলাও মানে বিপৰীত মানে কি আছে মানে হেটো মানে চাব লাগে যদি জেনাৰেল ডাইসৰ ক্ষেত্ৰত হয় তেতিয়া কি হ'ব যদি হি অৱস্থাটো মানে ওলাব লাগে যদি এটা ফালে যদি এ ওলাই তেনে ব্যাকফিট মানে কিমান ওলাব যদি এটা ফালে 2 ওলাই ব্যাকফিট কিমান ওলাব এটা ফালে যদি 3 ওলাই ব্যাকফিট কি ওলাব হেকিটা চাব লাগে যদি 4 ওলাই ব্যাকফিট কি ওলাব সো ইয়াৰ ৰুলটো কি হয় সদায় যোনটো ফ্ৰন্ট আৰু ব্যাকৰ যোনটো সামেশন ধৰা হাত হ'ব লাগে যদি ইয়াত 1 আছে সো হাত হ'বলৈ মানে কি হ'ব লাগিব 6 হ'ব লাগিব ইয়াত 2 আছে হাত হ'বলৈ মানে কি হ'ব লাগিব ইয়াত 5 হ'ব লাগিব হাত হ'ব তেতিয়া আৰু ইয়াত 3 আছে ইয়াত 4 হ'ব লাগিব হাত ইয়াত 4 আছে ইয়াত 3 হ'ব লাগিব হাত সো ইয়াৰ অপচন কিটা কোনতে মানে ফলো কৰা নাই ৰুল সো ইয়াত কি হ'ব 2 আৰু 5 আছে 2 আৰু 5 হাত হ'ব 6 আৰু 1 হাত হ'ব 3 আৰু 4 হাত হ'ব কিন্তু অপচন এ কাৰেক্ট মানে ইয়াত অপচন এ টো এটো ফলো কৰা নাই গতিকে ইয়াত কাৰেক্ট আনসাৰটো অপচন এ সো এই কোৱেশ্চনটোত এজন মানুহ আছে পি ৰ পৰা কিউ লৈ কৈছে মানে পি ৰ পৰা কিউ আকৌ ইয়াৰ শৰ্টেষ্ট লেংথত মানে আটাইতকৈ নিম্নতম দূৰত্বত ই ঘূৰি গৈছে ঘূৰি যাবলৈ হলে কি হ'ব ই এনেকৈ গ'লেতো নহ'ব এনেকৈ গ'লে দূৰ হ'ব এনেকৈ গ'লে দূৰ হ'ব গতিকে এটা সিধাকে যাব সো এই যোনটো লেংথটো দিয়া আছে 4 কিলোমিটাৰ বুলি সো এতিয়া এটা কথাই টোটেল কিমান দূৰত অতিক্ৰম কৰিলে যদি আমি এই দূৰত্বটো পাই যাম তেতিয়া আমাৰ হৈ যাব এই দূৰত্বটো কিমান হ'ব এই দূৰত্ব মানে কি পৰিধি উলিয়াব লাগিব যদি আমি ৰেক্টেংগল বা বৰ্গ থাকিলে আমি পৰিসীমা উলিয়াম ইয়াত পৰিধি উলিয়াব লাগিব সো এনে বৃত্তৰ মানে পৰিধি কিমান টুৱাইস পায়াৰ অৰ্ধবৃত্ত কৈছে মানে আধা বৃত্ত হলে দুইটো মানে কাট খাই যাব সো পায়াৰ হ'ব হল সো এতিয়া এই পায়াৰ হৈ গ'ল এটো ওলাই গ'ল এটো পায়াৰ হয় ইয়াৰ পৰিধি পায়াৰ যদি আমি r ধৰো মানে সো
পায়াৰ হয় ঠিক আছে তাৰপাছত ইয়াত যদি আমি চেণ্টাৰ ধৰোঁ এইটো কিমান হ'ব এইফালে 2 আছে এইফালে 2 আছে চ' টুৱাইচ পাই হ'ব আৰ মানে 2 হ'ব টুৱাইচ পাই এটাকে টোটেল ডিষ্টেঞ্চ কিমান 4 আহিব প্লাছ এই গোটেই ডিষ্টেঞ্চটো মানে টুৱাইচ পাই চ' এনচাৰ হ'ব টুৱাইচ পাই প্লাছ 4 এনচাৰ হ'ব অপশ্যন বি এই অংকটোত আমি মানে নৰ্মেলি মানে গম পাওঁ যে যদি এটা বৃত্ত হয় যদি ব্যাসাৰ্ধ r হয় বৃত্তৰ মানে কালি কি পাই r স্কোৱাৰ হয় এতিয়া মানে কি হ'ল এই বৃত্তটোৰ পৰা চ' এটা পাৰ্ট কাটি লোৱা হয় বৃত্ত খণ্ড এটা মানে এইটো যদি এইটো আমি থিতা বুলি ধৰোঁ মানে যিকোনো এংগল আমি যদি আঁতৰাই দিওঁ সেই কালি কিমান হ'ব থিতা গোটেই এংগলটো কিমান হ'ব 360 ডিগ্ৰী থিতা বাই 360 ডিগ্ৰী ইনটু পাই r স্কোৱাৰ চ' ইয়াত কি কৈছে ইয়াত এই এংগল দিয়া আছে 30 ডিগ্ৰী চ' 30 বাই 360 পাই r স্কোৱাৰ r দিয়া আছে 6 স্কোৱাৰ মানে কি 36 চ' 30 মানে অন্য কাট খাই যাব 3 গুণ 3 3 বাৰ 36 থাকিলে কি 1/12 আৰু ইয়াত পাই এইটো হ'ব 36 12 গুণ 12 3 বাৰ 36 থাকিলে 3 পাই চ' এনচাৰটো হ'ব হে চ' এই যোনটো কুৱেশ্যনটোত অক্সিজেন কোনটো পেয়াৰ মান নাই মিলা সেইটো চাব লাগে অক্সিজেন আছে কোনটো মানে পেয়াৰে পেটাৰ্ণটো মানে ফ'ল' কৰা নাই অক্সিজেনত কেইটা ৱৰ্ড আছে 1 2 3 4 5 6 আছে আৰ্গনত কেইটা ৱৰ্ড আছে 5টা আছে অ'কে এণ্ড কেডমিয়াম 1 2 3 4 5 1 2 3 4 5 6 7টা আছে আৰু ব্ৰমিন কেইটা আছে 1 2 3 4 5 6 7 যোনটো ৰং হয় চ' এনচাৰটো হ'ব অপশ্যন ডি চ' ইয়াত কি দিয়া আছে এটা শংকু আঁকিব লাগিব শংকুৰ কি দিয়া আছে উচ্চতা দিয়া আছে 9 চেণ্টিমিটাৰ আৰু ব্যাসাৰ্ধ দিয়া আছে 4 চেণ্টিমিটাৰ ইয়াত ভলিউম উলিয়াব কৈছে একদম ইজি ভলিউম মানে আয়তন উলিয়াব কৈছে চ' ভলিউমৰ ফৰ্মুলাটো কি হ'ব 1/3 পাই r স্কোৱাৰ ইজ জাষ্ট ফৰ্মুলা 1/3 পাই r মানে কি 4 স্কোৱাৰ h মানে হৈছে 9 3 গুণ 3 3 গুণ 9 চ' পাই ইনটু 16 ইনটু 3 চ' 48 পাই চ' এনচাৰটো হ'ব 91ৰ এনচাৰটো হ'ব অপশ্যন বি চ' এই কুৱেশ্যনটোত 5 120 আৰু 3 দিয়া আছে তাৰপৰা এফালে দিয়া আছে 9 635 এইবিলাক অলপ ভাবিব লাগিব কাৰণ ডাইৰেক্টলি এইটো কৰা নাযায় এইটো উলিয়াব লাগে চ' ইয়াত দেখা গৈছে যে যদি 5 + 3 কৰোঁ কিমান হ'ব 15 হ'ব ন 15ৰ পৰা 5 3 15 5 + 3 5 × 3 15 হ'ব আৰু 5 + 3 যদি কৰি দিওঁ কিমান হ'ব 8 যদি পূৰণ কৰি দিওঁ 8 5 গুণ 40 আন 1 গুণত আছে 12 120 মানে প্ৰথমে এইটো সংখ্যা এটা পূৰণ কৰিব লাগিব তাৰপাছত সংখ্যা এটা যোগ কৰিব লাগিব আৰু যিমান ওলালে এইটো পূৰণ কৰিলে 120 ওলাই যাব ঠিক তেনেদৰে 9 + 5 9 × 5 কিমান হ'ব 14 আৰু 45 5 4 গুণ 20 5 1 গুণ 5 6 7 4 4 গুণ 16 4 গুণ 4 1 4 গুণ 4 গুণ 4 1 5 চ' 0 3 6 চ' ইয়াত কি হ'ব 9 × 3 চ' আমি এই সংখ্যাটো উলিয়াবলৈ আমি ইয়াত কি কৰোঁ আমি x ধৰি লওঁ 9 + x 9 × x = 810 চ' ওলাই যাব চ' 9 × 9 কাট খাই যাব 9 9 গুণ 1 90 চ' 9x + x স্কোৱাৰ = 90 চ' x স্কোৱাৰ + 9x - 90 = 0 চাই সলভ কৰিব লাগিব চ' উৎপাদক যদি মানে বিশ্লেষণ কৰোঁ 90 আমি যদি ভাঙোঁ 9 10 গুণ 90 ন তাৰপাছত 3 3 গুণ 9 তাৰপাছত 2 5 গুণ 10 মানে
5 3 গুণ 15 আৰু 16 90 হয় সো আমি 9x ৰ ঠাইত কি লিখিব পাৰিম 15 আৰু 9 5 3 গুণ 15 আৰু 6 সো 15 ৰ পৰা যদি আমি 6 টো মাইনাস কৰো 9 ওলাব x minus 90 equal to 0 so x square plus 15x minus 6x minus 90 equal to 0 x common on x plus 15 minus 6 x plus 15 equal to 0 so x minus 6 equal to 0 hobo নহয় so x equal to 6 so answer to hobo option C so এই অঙ্কটোত আমাক এটা কিউব দিয়া আছে কিউব মানে বাকস নিচিনা ইটা এটা কিউব সাইজৰ হয় ইটাটো কিউবৰ নিচিনা এনেকৈ এটা দিয়া আছে ইকুৱেশ্যনটো অলপ হাৰ্ড বেছি হাৰ্ড নহয় সো ইয়াত কি কৈছে যে এই কিউবৰ যি লংগেষ্ট ডায়াগোনাল মানে কি আমি যদি এইটো আয়ত হয় এটা যদি জয়েন কৰি দিও এইটো ডায়াগোনাল তেনেকুৱা সো ইয়াত লংগেষ্ট ডায়াগোনাল মানে ইয়াৰ পৰা যদি আমি এটা জয়েন কৰি দিও আমি লংগেষ্ট ডায়াগোনাল পাই যাও যদি জয়েন কৰি দিও লংগেষ্ট ডায়াগোনাল পাই যাও গতিকে ইয়াৰ লেংথ লাগে কিমান দীঘল মানে সো এইটো উলিয়াবলৈ হলে আমি ফাৰ্স্ট এইটো উলিয়াব লাগে গতিকে এটা জয়েন কৰি চাও জয়েন কৰি দিলে কি হ'ব আজি ইয়াৰ সাইজটো দিয়া আছে 1 এইটো যদি 1 হয় এইটো যদি 1 হয় কাৰণ এইটো এনেকুৱা হৈ আছে এইটো যদি 1 হয় এইটো যদি 1 হয় যদি পাইথাগোৰাছ মানে ইউজ কৰো কি হ'ব এইটো যদি উলিয়াব লাগে এই পাৰ্টটো h পাৰ্টটো h ইকুৱেল টু কি হ'ব 1 স্কয়াৰ প্লাস 1 স্কয়াৰ √2 হ'ব মানে এইটো √2 হ'ব আৰু এইটো যদি √2 হয় আৰু এফালে 1 আছে যদি পাইথাগোৰাছত চাও এই পাৰ্টটো আমি উলিয়ালো √2 আৰু এইটো 1 গতিকে এই পাৰ্টটো কিমান আমাৰ এইটো লাগে লংগেষ্ট পাৰ্টটো সো সেইটো কি হ'ব এইটো যদি x হৰু আমি সো x ইকুৱেল টু √2 স্কয়াৰ প্লাস 1 সো √2 স্কয়াৰ মানে হৈছে 2 প্লাস 1 √3 সো এনসার হ'ব অপশন ডি সো এই অঙ্কটোত যদি -46 ক 3 ৰে হৰণ কৰো তেতিয়া ভাগে কিমান হ'ব ভাগটো একচুয়ালি নেগেটিভত নহয় ভাগটো পজিটিভত আমি উলিয়াব লাগিব যদি কয় নেগেটিভে উলিয়াব লাগে তেতিয়া মানে বেলেগ কথা সো ইয়াত যদি আমি 3 15 কিমান হ'ব 45 যদি ইয়াত আমি যদি 15 বাৰ দিও -45 হ'ব তেতিয়া এইটো তলত মাইনাস থাকে বিয়োগ কৰিব লাগিব তো প্লাস হৈ যাব -1 হ'ব মানে এনেই কৰিলে নহব কাৰণ ইয়াত মাইনাসত ওলাইছে গতিকে আমি যদি 3 -46 যদি আমি 16 বাৰ দিও 3 16 48 এতিয়া কি হ'ব এটো প্লাস হৈ যাব প্লাস হলে +2 হইব গতিকে প্লাসত যদি আমাক লাগে আমি প্লাসত কৰিব লাগে অঙ্কবিলাক সো এনসার হ'ব 2 সো এনসার হ'ব অপশন ডি এই মানে কোৱেশ্চনটোত ফাৰ্স্ট আমি উলিয়াব লাগিব গড় কিমান মিন কিমান সো গড় উলিয়াবলৈ আমি কি কৰিব লাগিব যিমান সংখ্যা আছে যোগ কৰিব লাগিব ইয়াত আছে 1 1 + 0 + -5 + 3 + 0 + -2 + 4 + 6 + -4 1 + 2 গোটেই সংখ্যাবিলাক যোগ কৰিব লাগিব আৰু কেটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 হৰণ কৰি দিব লাগিব ফাৰ্স্ট আমি যোগ কৰিম যোগ কেটা 1 3 4 8 6 14 14 3 17 5 2 7 7 4 11 এডেন্সাৰ হ'ব এইটো 6/11 তাৰ পাছত এতিয়া উলিয়াব লাগিব মধ্যমা সো মধ্যমা উলিয়াব লাগি গোটেই সংখ্যা কিটা আমি সৰুৰ পৰা ডাঙৰলৈ এৰেঞ্জ কৰিব লাগিব আটাইতকৈ সৰুটো কোনটো হ'ব -5 তাৰপা হ'ব -4 তাৰপা হ'ব -2 তাৰপা 0 কেটা আছে দুটা আছে 0 0 তাৰপাছত 1 কেটা আছে এটা দুটা তাৰপা 2 হ'ব তাৰপা 3 এটা আছে তাৰপাছত 3 পাছত 4 আছে আৰু আছে নে কেটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা হল 0 দুটা আছে 0 দুটা বহালো 1 দুটা বহালো 1 কেটা আছে এটা দুটা ঠিকই আছে
তাৰপাছত 6টা আছে ইয়াত 6 থাকি গ'ল এই গোটেই সংখ্যাকেইটা চাম 1 2 3 4 5 6 7 8 9 10 11টা 11টা মানে মিড পইণ্টটো চাম মধ্যমাটো হৈছে মাজৰ পইণ্টটো 1 2 3 4 5 এনেকৈ 5 1 2 3 4 5 থাকিলে 1 চ' ইয়াৰ মধ্যমা কিমান হ'ব 1 ইয়াৰ প্ৰডাক্টটো কিমান হ'ব প্ৰডাক্ট মানে পূৰ্ণফল এই দুটা যিমান ওলালে 6/11 into 1 6/11 চ' এনচাৰ হ'ব চি চ' 14 নম্বৰ কুৱেশ্যনটো আহিছোঁ ইয়াত ফাৰ্ষ্ট দিয়া আছে ইয়াত ডাইৰেকশ্যনৰ কথা আছেতো ডাইৰেকশ্যনৰ অংকত সদায় নৰ্থ চাউথ ইষ্ট ৱেষ্টটো বহাব লাগিব তাৰপৰা কৈছে যে a প্লাছ বি মানে কি প্লাছে নৰ্থ বুজায় মানে বি নৰ্থত এ আছে তাৰপাছত এ পাৰ্চেণ্টেজ বি মানে হৈছে পাৰ্চেণ্টেজ কি বুজায় ইষ্ট বুজায় তাৰপাছত এ মাইনাছ বি মানে মাইনাছে কি বুজায় ৱেষ্ট বুজায় চ' ঠিক আছে চ' আমি চাম যে নেপচুন চ' নেপচুনটো চাম নেপচুন পাৰ্চেণ্টেজ আছে ন নেপচুন পাৰ্চেণ্ট চেটাৰ্ণ মানে কি বুজিম আমি পাৰ্চেণ্টেজ হ'লে এইটো গতিকে চেটাৰ্ণ ইয়াত আছে চেটাৰ্ণটো ক'ত আছে চেটাৰ্ণৰ ইষ্টত কি আছে নেপচুন আছে অ'কে এইটো বুজিলোঁ তাৰপাছত চেটাৰ্ণৰ পাছত কি আছে প্লাছ ইউৰেনাছ গতিকে ইউৰেনাছৰ প্লাছ মানে নৰ্থ ইউৰেনাছৰ নৰ্থত আছে চেটাৰ্ণ চ' এই যোনটো চেটাৰ্ণ আছে যোনটো মানে চেটাৰ্ণ আছে চেটাৰ্ণ ইউৰেনাছৰ নৰ্থত আছে ইয়াত ইউৰেনাছ আহিব ইউৰেনাছৰ নৰ্থত আছে ইউৰেনাছৰ নৰ্থত চেটাৰ্ণ আছে তাৰপৰা ইয়াত আছে মাইনাছ জুপিটাৰ আছে চ' মাইনাছ হোৱাৰ লগে লগে কি হ'ব ৱেষ্ট মানে জুপিটাৰৰ ৱেষ্টত ইউৰেনাছ আছে চ' ইয়াত আহিব জুপিটাৰ এই জুপিটাৰৰ ৱেষ্টত ইউৰেনাছ আছে চ' ইয়াৰ ৰিলেশ্যন মানে কাৰ উলিয়াব লাগে ইউৰেনাছ আৰু নেপচুন এই ইয়াৰ ৰিলেশ্যনটো উলিয়াব লাগে যে ইউৰেনাছ ইন ডাইৰেকশ্যন টু নেপচুন চ' ইয়াত এনচাৰটো হ'ব মানে ইউৰেনাছৰ ডাইৰেকশ্যন কৈছেতো উইথ ৰেচপেক্ট টু নেপচুন বুলি কৈছে চ' নেপচুনৰ পৰা কি ডাইৰেকশ্যন হ'ব এইটো চাউথ ৱেষ্ট ডাইৰেকশ্যন হ'ব এনচাৰ হ'ব এ চ' এই কুৱেশ্যনটোত কৈছে যে গ্ৰেণ্ড মাদাৰে কুকিং কৰি আছে মানে পিকনিক এটাত তাত এটেণ্ড কৰিছে তাৰ চন এণ্ড দাটাৰ ইন ল তাৰপাছত চ' আমি এইটো চাই লওঁ কি আছে দিয়া আছে আমি ইয়াত মানে উলিয়াব লাগে যে মহিলাৰ সংখ্যা কিমান মহিলাৰ সংখ্যাত আমি গোল চিনেৰে বুজাই দিছোঁ মহিলা সংখ্যাই লাগে বাকী ইমান দৰকাৰ নাই চ' গ্ৰেণ্ড মাদাৰটো মহিলা হয় ফাৰ্ষ্ট আমি গোল চিন এটা আহি গ'ল অ'কে চ' গ্ৰেণ্ড মাদাৰৰ এটা চন আছে ল'ৰা আছে পুত্ৰ এজন আছে পুত্ৰটো বাৰু এইটো আমি ল'ৰা মানুহটোক ৰেক্টেংগুল দিলোঁ অ'কে আৰু দাটাৰ ইন ল আছে চ' এইটো গোল হ'ব আৰু তাহাঁতৰ পুত্ৰ কেইটা 4জন পুত্ৰ হয় 4 চন অ'কে আৰু 4জন পুত্ৰৰ এটা প্ৰতিজনৰে এটাকৈ পুত্ৰ চবৰে এটাকৈ পুত্ৰ হ'লে কিমান হ'ব 4 into 1 এনেকৈ হ'ব ৰেক্টেংগুলাৰ আৰু প্ৰতিজনে দুটাকৈ জীয়াৰী আছে প্ৰতিজনৰে যদি এটা যদি দুটা থাকে 4জনৰ কিমান হ'ব 8টা হ'ব 8 গোল হ'ব অ'কে তাৰপৰা বনভোজটোত মুঠতে মহিলাৰ সংখ্যা কিমান চ' ফাৰ্ষ্ট তাহাঁতৰ যদি 4টা চান থাকে তেন্তে ৱাইফো হ'ব 4জনী চ' ইয়াতো আহি যাব গতিকে ইয়াত টোটেল আমি গম পাই যাম প্ৰথমে আহিব গ্ৰেণ্ড মাদাৰ এটা তাৰপাছত দাটাৰ ইন ল'টো আছিলে এটা তাৰপাছত 4জনী জীয়ৰী আছিলে ন প্ৰতিজনৰ 4জন ল'ৰা আছিলে গতিকে 4জন ল'ৰাৰ 4জন ল'ৰা আছিলে 4জন পত্নী হ'ব চ' 4 হ'ব 4গৰাকী মানে পত্নী হ'ব 4জন ল'ৰাৰ 4গৰাকী মানে পত্নী হ'ব তাৰপাছত প্ৰতিটোৰে দুগৰাকীকৈ জীয়ৰী আছে হৈ গ'ল 4 × 8 চ' 2 হ'ব 4 হ'ব 8 হ'ব এনচাৰ হ'ব 14 এনচাৰ হ'ব চি 14 এইটো মানে যোগ কৰিব লাগে বাইনেৰী ছিষ্টেমত 11 আছে 10 আছে
চ' মনত ৰাখিব লাগিব যে বাইনেৰী ছিষ্টেমত 0 + 0 কিমান হ'ব 0 হ'ব 0 + 1 1 1 + 0 1 আৰু 1 + 1 10 লিখিব পাৰা নহ'লে এনেকৈ লিখে যে 0 আৰু 1 এটা কেৰি থাকে ধাৰ লোৱা যে আমি যে কওঁ যে উকলিলে বুলি সেইটো 1 এটা উকলি গ'ল চ' ইয়াত কি হ'ব 1 + 0 কিমান 1 আৰু 1 + 1 কিমান হ'ব 10 ডাইৰেক্ট বহাই দিয়ে চ' ইয়াত ওলাই গ'ল এনচাৰটো হ'ব A চ' ইয়াত কি হ'ল এটা দলত কেইজনমান ল'ৰাৰ মাজত 32টা টফি বিতৰণ কৰা হৈছে প্ৰতিজন ল'ৰাৰ ভাগত টফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ দুগুণ চ' আমি মুঠ ল'ৰা ধৰিম যে মুঠ ল'ৰা কেইটা ধৰি ল'লোঁ যে মুঠ ল'ৰা x অ'কে মুঠ ল'ৰা হৈছে x চ' প্ৰতিটো ল'ৰাই মানে ল'ৰাৰ ভাগত টফিৰ সংখ্যা মুঠ ল'ৰাৰ দুগুণ প্ৰতিটো ল'ৰাৰ ভাগত পৰা টফিৰ সংখ্যা গতিকে প্ৰতিটো ল'ৰাই ইজ বয় কিমান পালে টফি চ' মুঠ ল'ৰাৰ দুগুণ মানে টুৱাইচ এক্সট্ৰা পাইছে কি প্ৰতিটো ল'ৰাই টুৱাইচ এক্স পাইছে চ' তাৰ পাছত মানে মুঠ ল'ৰা হৈছে এক্স হ'ল আৰু প্ৰতিটো ল'ৰাই টফি পাইছে টুৱাইচ এক্স চ' আমাৰ যদি প্ৰতিটো ল'ৰাই যদি টুৱাইচ এক্স টফি পায় চ' টোটেল এক্সট্ৰা আছে চ' এইটো যদি পূৰণ কৰোঁ এক্স ইনটু টুৱাইচ এক্স কিমান হ'ব 72 হ'ব যদি মানে এনেকুৱা হয় যে ল'ৰা আছে 5টা প্ৰতিটো ল'ৰাই যদি 10টা পায় তেন্তে টোটেল কিমান হ'ব 50টা হ'ব চ' ছেইম এনেকুৱা একৰ্ডিং টু কুৱেশ্যন কি হ'ব এক্স ইনটু টুৱাইচ এক্স 72 চ' 2 36 হ'ব অ'কে চ' এক্স স্কোৱাৰ ইকুৱেল টু কি হ'ব 36 এক্স ইকুৱেল টু √36 মানে 6 স্কোৱাৰ হ'ব ন 6 হ'ব এনচাৰটো এনচাৰ A চ' ইয়াত মেটেল স্পেয়াৰ আছে মানে মাৰ্বল বুলি ধৰি লোৱা এটা ডাঙৰ মানে মাৰ্বল এটা চ' এই মেটেল স্পেয়াৰৰ ৰেডিয়াছটো হৈছে R দিয়া আছে 24 চেণ্টিমিটাৰ চ' ইয়াক 8টা সৰুৰ পিছত ভাগ কৰিলে 1 2 3 4 1 2 3 4 8টা পিচ ভাগ কৰিলে 8 পিচেছ এতিয়া কি হ'ব এই গোটেইবিলাক মোৰ কৰি মানে এইটো মেল্ট কৰি এটা স্ফিয়াৰ ফৰ্ম কৰিলে এতিয়া সেই নিউ স্ফিয়াৰৰ ৰেডিয়াছ কিমান হ'ব চ' সেইটো উলিয়াব লাগে চ' মানে কি হ'ব ইয়াত ফাৰ্ষ্ট আমি কি কৰিব ইয়াৰ ভলিউম উলিয়াব লাগিব কিমান ভলিউম কাৰণ এইটোৰ পৰা যিহেতু এই গোটেই স্ফিয়াৰবিলাক ওলাইছে গতিকে ইয়াৰ ভলিউমটো সমান হ'ব গতিকে ফাৰ্ষ্ট আমি ডাঙৰটো উলিয়াম ভলিউম চ' ডাঙৰ ভলিউম ওলাম ভলিউমৰ ফৰ্মুলা কি হ'ব 4/3 পাই R কিউব হ'ল চ' ইয়াৰ ভলিউমটো আৰু ইয়াৰ ভলিউমটো সমান হ'ব চ' ইয়াত আমি ধৰি লৈছোঁ যে যোনটো নিউকৈ ওলালে মানে ফৰ্ম হ'ল R হ'ল ইয়াত 8টা আছিলে নহয় 8টা মিলাই আমাৰ এটা হৈ গ'ল ন 4/3 পাই R কিউব কেপিটেল ধৰিম কাৰণ এইটো উলিয়াব লাগে কেপিটেল ধৰিব লাগিব চ' R কাট খাই যাব চ' 4/3 কাট খাই যাব চ' ইয়াত R মানে দিয়া আছে পাই R কিউব মানে কিমান 24 কিউব আৰু পাই R কিউব পাই কাট খাই যাব তাৰপাছত 8 থাকি গ'ল 8 থাকিব ইয়াত চ' 8 মানে আমি কি 8টো ইয়ালৈ যদি মানে পঠাই দিওঁ R কিউব ইকুৱেল কি হ'ব 24 কিউব 8 কিউব মানে কি 2 কিউব চ' R কিউব ইকুৱেল টু 24/2 কিউব 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 নাইকিয়া হৈ যাব R 2 × 2 = 24 এনচাৰ হ'ব 12 চ' এনচাৰ হ'ব অপশ্যন A 12 কি আছে 5 8 13 20 31 40 53 চ' 8 পাবলৈ হ'লে মানে কি কৰিব লাগিব 5 + 3 8 তাৰপাছত 8ৰ পাছত যদি 5 যোগ কৰোঁ কিমান হ'ব 13 চ' 13ৰ পৰা 7 যোগ কৰিলে কিমান হ'ব 20 চ' 20ৰ পৰা যদি আমি এইটো কি হ'ল 3 5 7 আছে মানে এইকেইটা যদি আমি চাওঁ প্ৰথমে ইয়াত 9 যোগ কৰোঁ 29 হ'ব পাৰে বাকী আমি ইয়াত এনেকুৱাও হ'ব পাৰে এইটো এইবিলাক মৌলিক সংখ্যা যদি হয় 9টো নহয় 11 হ'ব 31 চ' ইয়াত 11 হ'ব 31 কাৰণ 9 আমি যোগ কৰিলে তেনেকৈ ইয়াত 31 আছে যেতিয়া ইয়াত 11 আহিব 20 পৰা 11 যোগ কৰা 31 মানে এইটো মানে গম পালোঁ যে মৌলিক সংখ্যাত আছে চ' 31ৰ পাছত আমি যোগ কৰিবলৈ আহিলে 13 যোগ কৰিলে কিমান হ'লহেঁতেন 44 ইয়াত 44 নাই ইয়াত যোগ কৰিছে কি যোগ কৰিলে
9 যোগ কৰিলে ধৰ কাৰণে এইটো 40 হৈ গ'ল তাৰপাছত 40 পৰা আমাৰ কি যোগ কৰিলে 13 যোগ কৰিলে 40 পৰা 13 যোগ কৰিলে কিমান হ'ল 53 মানে ইয়াত এই নাম্বাৰটোৱে ফলো কৰা নাই সো অপশ্যন হ'ব 31 টো এনসাৰ কিমান হ'ব 31 যদি এইটো হয় বি টো হ'ব তো ইয়াত পানীত কেনেকুৱা মানে ৰিফ্লেকশ্যন আহিব এইটো লাগে ৰিফ্লেকশ্যন কেনেকুৱা হ'ব যদি এনেকৈ থাকে পানীত কি হ'ব পানীত সদায় উল্টাটো হ'ব এইটো ওপৰত যাব এইটো তলত যাব আৰু উল্টাকৈ দেখিব মানে এইটো এনেকৈ আছে নহয় এইটো ওপৰলৈ যাব ওপৰলৈ গৈ এনেকৈ মুভ কৰিব আৰু এইটো তললৈ গৈ এনেকৈ সো অপশ্যনটো ইয়াত ক'ত আছে এইটো অপশ্যন চি কাৰেক্ট হ'ব ইয়াত কি উলিয়াব লাগে যে প্ৰশিক্ষণৰ বাবে পঠিয়াব লগা বিবাহিত পৰিচাৰিকা মানে নাৰ্ছ উলিয়াব লাগে যে মেৰিট নাৰ্ছ সো ইয়াত কি হ'ব লাগিব মেৰিট নাৰ্ছ যোনটো ট্ৰেইনিঙত যাব সো এই পাৰ্টটোত এইটো নাৰ্ছ হয় এই 4 যে আছে 4টো নাৰ্ছ হ'ব আৰু এই গোলৰ ভিতৰত আছে নহয় গোল হৈছে মেৰিট পপুলেশ্যন গতিকে এইটো মেৰিট নাৰ্ছ আৰু এই 7টো হৈছে যে মেৰিট নাৰ্ছ যোনটো অলৰেডি ট্ৰেইন হৈ গ'ল সো ইয়াত আমাক সুধিছে যে ট্ৰেইনিঙৰ কাৰণে হুইচ শুড বি চেণ্ড ফৰ ট্ৰেইনিং সেই ট্ৰেইনিঙৰ কাৰণে কাক পঠাব যাৰ ট্ৰেইন হোৱা নাই সো এনচাৰ হ'ব অপশ্যন 4 এই কুৱেশ্যনটোত ইয়াত 13 আছে এটা 450 আছে এটা 30 আছে এফালে 21 আছে ইয়াৰ উলিয়াব লাগে 8 আছে 32 আছে 782 আছে 23 আছে ইয়াত চাব লাগে যে 30 লগত আমি 15 যদি পূৰণ কৰি দিওঁ 45 হ'ব 3 15 45 গতিকে 13 to 15 450 সো 13 পাছত 15 হ'বলৈ কি কৰিব লাগিব 13 পাছত 2 এটা যোগ কৰিব লাগিব সো 450 ওলালে সো এই তলৰটো তেনেকৈ যদি ওলাই যায় তেন্তে আমি নেক্সটটো সেইটো এপ্লাই কৰি দিম সো ইয়াত কি আছে যে 23 আছে প্লাছ 32 প্লাছ 2 সো কিমান হ'ব পূৰণ হ'ব এইটো 34 আৰু 23 4 3 গুণ 12 3 3 গুণ 9 10 4 2 গুণ 8 3 2 গুণ 6 782 মানে ঠিকে আছে সো আমি ইয়াত এপ্লাই কৰি দিম এইটো 8 into 21 plus 2 so 23 so 23 আৰু 8 পূৰণ কৰি কিমান হ'ব 8 3 গুণ 24 2 8 2 গুণ 16 18 184 so option B correct